স্টুডেন্টস আজি তোমালোকৰ বাবে মেথছৰ থিয়ৰী গ্ৰুপ বিৰ পৰা তোমালোকৰ যিখিনি থিয়ৰী কুৱেশ্যন লাগিব কমন কুৱেশ্যন সেইখিনি লৈ আহিছোঁ তোমালোকৰ বহুতেই কালি মেছেজ কৰি আছিলা যে থিয়ৰী কুৱেশ্যন লাগে তো আজি তোমালোকৰ বাবে থিয়ৰী কুৱেশ্যনৰ কমন কুৱেশ্যনসমূহ লৈ আহিছোঁ তো প্ৰথমটো কুৱেশ্যন আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি 867 আৰু 255ৰ গহাও নিৰ্ণয় কৰা তো তোমালোকে ইউক্লিডৰ বিভাজনীয় বিধি যেটো পাইছা হেতুৰে তোমালোকৰ এইটো কৰিব লাগিব অংকটো তো তোমালোকে এইটো কৈ আছো যে হুবহু কিন্তু তোমালোকৰ যিবিলাক সংখ্যা আছে বা যিবিলাক তোমালোকৰ নাম্বাৰ থাকিব সেইবিলাক কিন্তু তোমালোকৰ সেম টু সেম নাহে চেঞ্জিং আহিব কুৱেশ্যন চেঞ্জিং আহিব কিন্তু যিবিলাক বিধি আছে বা কুৱেশ্যন প্যাটাৰ্ন সেইবিলাক সেম থাকিব তো তোমালোকে কি কৰা নিয়মত ধ্যান দিয়া নিয়মবিলাক ভালদৰে পঢ়ি যোৱা নেক্সট 2 নম্বৰ কুৱেশ্যন আছে দেখুৱা যে 6 + √2 অপৰিমেয় তো এনে ধৰণৰ তোমালোকৰ এটা কুৱেশ্যন আহিব অপৰিমেয় প্ৰমাণ কৰা তো তোমালোকৰ এইটো যে আহিব হেতু কিন্তু শিওর নহয় তোমালোকৰ বেলেগটো আহিব পাৰে কুৱেশ্যন কিন্তু প্যাটাৰ্নটো একেই থাকিব যে অপৰিমেয় হেতু দেখাব লাগিব তো তোমালোকে শিকি লোৱা যে কেনেদৰে তোমালোকে অপৰিমেয় এটা সংখ্যা প্ৰমাণ কৰিব পাৰিবা নেক্সট 3 নম্বৰ দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা 4 নম্বৰ কুৱেশ্যন লুডু গুটি এবাৰ মাৰি পঠিওৱা হৈছে তলত দিয়া সম্ভাৱিতা নিৰ্ণয় কৰা এই নম্বৰত আছে মৌলিক সংখ্যা পোৱা আৰু বি নম্বৰত আছে 2 আৰু 6 ৰ মাজত এটা সংখ্যা তো সম্ভাৱিতা তোমালোকৰ কুৱেশ্যন আহিবয়ে তো তোমালোকে মেথছৰ কি কৰিবা তোমালোকে মেথছৰ কুৱেশ্যন বিলাক আগতে পঢ়াতকৈ তোমালোকে নিয়ম বিলাক আগতে চাই লোৱা যে নিয়ম বিলাক কি দৰে কৰো তোমালোকে নিয়ম বিলাক যদি পাৰা তেনেহলে যিকোনো মেথছ যিকোনো তোমালোকক সলভ কৰিবলৈ দিয়ক তোমালোকে পাৰিবা তো তোমালোকে কোনটো টপিক ইম্পৰ্টেন্ট মই তোমালোকক টপিকৰ লগতে তোমালোকক মেথছৰ কুৱেশ্যন সমূহ কেইটামান ইম্পৰ্টেন্ট দি যাম তো তোমালোকে চাই লোৱা নেক্সট কুৱেশ্যন আছে তোমালোকৰ 5 নম্বৰ কুৱেশ্যন 2.54 সেন্টিমিটাৰ উচ্চতা আৰু 1.4 সেন্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলনৰ পৰা এটা একে উচ্চতাৰ আৰু ব্যাসৰ শংকু আকৃতিৰ খোল খুলি উলিওৱা হ'ল অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি বৰ্গ সেন্টিমিটাৰ সূত্ৰমানত নিৰ্ণয় কৰা তো পাইৰ মান 3.14 ব্যৱহাৰ কৰিব লাগে তোমালোকে জানাই তো তোমালোকে এই শংকু বেলন তাৰ পিছত তোমালোকৰ চুঙা এইবোৰৰ কেনেদৰে তোমালোকৰ পৃষ্ঠকালি উলিয়াব লাগিব তো তোমালোকে সেইবোৰ নিয়ম আগতে শিকি লোৱা তাৰ পিছত অংকবিলাকত ধ্যান দিয়া নিয়ম নাজানি অংক তোমালোকে নপঢ়িবা এই সাবজেক্টটো তোমালোকৰ অসমীয়া ইংলিশ বা ইলেক্টিভৰ দৰে লিটাৰেচাৰ সাবজেক্ট নহয় যে তোমালোকে পঢ়িলেই মুখস্থ কৰিলেই কমন পৰি যাব তো তোমালোকক যদি কোনোবা ইউটিউব চেনেলে বা তোমালোকক কোনোবা বেলেগে যদি কৈ আছে যে এইখিনি পঢ়া 100% কমন পৰি যাব তো তোমালোকক হেতু কেৱল ভিউজ লুটাৰ কাৰণে কৈ আছে কাৰণ ম্যাথছ বস্তু তেনে নহয় যে তোমালোকে সেই এটা বস্তুৱে চাই যাবা আৰু এটা বস্তুৱে আহি যাব ম্যাথছ বস্তুটো তুমি গোটেইখিনি নিয়ম জানিব লাগিব তাৰ পিছত যেটো অংক আহিব সেই হিচাপত সেই নিয়মত অংকটো কৰিব লাগিব তো তোমালোকে যদি ভাবি আছা যে এই অংক কেইটাই আহিব বা যেটো আমাক অংক দিয়ে সেইবিলাকে আহিব তেনেকুৱা কোনো কথা নাই তোমালোকৰ নিয়ম হে তোমালোকৰ একে আহিব অংক কিন্তু বেলেগ আহি যাব পাৰে তো তোমালোকে সাৱধান হবা নেক্সট কুৱেশ্যন আছে 6 নম্বৰ সমাধান কৰা তো এনে ধৰণৰ সমাধান তোমালোকে আহিবয়ে পৰীক্ষাত 7 নম্বৰ কুৱেশ্যন আছে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিয়াই কেন্দ্ৰত এটা সমকোণ কৰে অনুৰূপ গৌণ বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰা লগতে মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰা এনেদৰে তোমালোকৰ বৃত্তখণ্ড বৃত্তকলা এনেদৰে তোমালোকৰ কুৱেশ্যন আহি যাব পৰীক্ষাত 8 নম্বৰ কুৱেশ্যন আছে একৰেখীয় হলে তলৰ বিন্দুকেইটা একৰেখীয় হলে মান নিৰ্ণয় কৰা তো তোমালোকৰ এনেদৰে মান নিৰ্ণয় কৰা আহিব পৰীক্ষাত এটা হলে আহিব পৰীক্ষাত 9 নম্বৰ কুৱেশ্যন 9 নম্বৰ কুৱেশ্যনত আছে 4BC = 6 cm AB = 5 cm আৰু এংগল ABC = 60 ডিগ্ৰী যুক্ত ABC এটা ত্ৰিভুজ আঁকা তাৰ পিছত এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ABC ত্ৰিভুজৰ অনুৰূপ লিখিবা 3/4 গুণ হয় অঙ্কন প্ৰণালী লিখিবা তো তোমালোকৰ এনেদৰে অঙ্কন প্ৰণালী আহি যাব পাৰে তো তোমালোকে কি কৰিবা এইটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট ইকুৱেশ্যনটো তো তোমালোকে কি কৰিবা যে তোমালোকৰ যিবিলাক অঙ্কন প্ৰণালী আছে সেইবিলাক শিকি লবা যে কেনেদৰে কৰিব লাগে এটা শিকিলে গোটেইকেইটা কিন্তু কৰিব পাৰি আমি যে অঙ্কন প্ৰণালী কোনটোৰ পিছত কোনটো কৰিছো তো হেইদৰে তোমালোকে অঙ্কন প্ৰণালী স্টেপ বাই স্টেপ অলপ শিকি লোৱা 10 নম্বৰ কুৱেশ্যন যদি হয় তেন্তে মান নিৰ্ণয় কৰা cot a 4/3 then 1/sin a plus 1/cos a equal to what তো তোমালোকৰ এইটো পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেন্ট তোমালোকৰ ত্ৰিকোণমিতিৰ অংকবিলাক যিবিলাক আছে মানবিলাক সেইবিলাক শিকি লবা তাৰ পিছত এই অংকবিলাক কৰিবা তোমালোকক কিন্তু বাৰে বাৰে মই কৈ আছো যে তোমালোকে নিয়মত ধ্যান দিয়া আৰু প্ৰেক্টিস কৰা যিমান পাৰা প্ৰেক্টিস কৰা ম্যাথছ
ডিপেন্ড কৰে টোটেলি প্ৰেক্টিছৰ ওপৰত তোমালোকক কমন দিব পাৰিব ময়ো দি আছো কমন কিন্তু তোমালোকে নিয়মবিলাক চাই যাব লাগিব নিয়ম যদি তোমালোকে উইথাউট ফৰ্মুলা তোমালোকে অংক কৰিব নোৱাৰা অংকত ভাল মাৰ্ক পাব নোৱাৰা এইখিনি যদি তোমালোকে পঢ়ি যোৱা যে মেম বা ছাৰ মই খালি এইখিনিয়ে পঢ়িম এই কেইটাই পঢ়িম তো তোমালোকে কিন্তু কেতিয়াও অংকত পাছ কৰিব নোৱাৰা কাৰণ তোমালোকৰ হুবহু অংক কেতিয়াও নাহে কোনো এজন মানুহে বা কোনো এজন টিচাৰে তোমালোকক হুবহু কমন ইম্পৰ্টেণ্ট মেথছ দিব নোৱাৰে তোমালোকক নিয়মহে দিব পাৰিম তোমালোকক ক'ব পাৰিম যে এইটো নিয়মত আহিব বা এনে ধৰণে আহিব তো তোমালোকে কি কৰা নিয়মত ধ্যান দিয়া অংক যেনে হওক তেনেদৰে পাৰি যাবা কিন্তু প্ৰথমতে তোমালোকে নিয়মবোৰ জানি লোৱা কিদৰে নিয়ম কৰিলে তোমালোকৰ অংকটো শুদ্ধ হ'ব সেই নিয়মটো আগতে জানি লোৱা নিয়মবোৰ জানি তাৰ পিছতহে কমন কুৱেশ্যনত হাত দিবা তোমালোকে নেক্সট কুৱেশ্যন 11 নম্বৰ এটা আয়তৰ দৈৰ্ঘ্যক 5 একক হ্ৰাস আৰু প্ৰস্থক ইয়াতে টাইপিং অলপ মিষ্টেক হৈ গ'ল ইংলিছটো চোৱা আৰু প্ৰস্থত তোমাৰ 3 একক বৃদ্ধি কৰিলে ইয়াৰ কালি 9 এককলৈ বৃদ্ধি পায় যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তেন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায় আয়তটোৰ দিশ আৰু প্ৰস্থ উলিওৱা তো তোমালোকক এনেদৰে এটা বৃদ্ধি পাব এটা হ্ৰাস পাব আৰু দিশ প্ৰস্থ উলিয়াব দিব তো তোমালোকে এইদৰে নিয়মবিলাক জানিব লাগিব যে আয়তৰ কালি কেনেদৰে ওলায় আয়তৰ দিশ প্ৰস্থ কেনেদৰে ওলায় বা পৰিসীমা কেনেদৰে ওলায় তো টোটেলি তোমালোকে নিয়মত ধ্যান দিয়া নিয়মবিলাক কৰি তাৰপিছত এই কমন কুৱেশ্যনসমূহত হাত দিবা ভালদৰে কৰি যাবা তোমালোকৰ নিশ্চয় পৰীক্ষা এটা ভাল এটা ৰিজাল্ট লৈ আহিব পাৰিবা মেথছত 12 নম্বৰ কুৱেশ্যন আছে মহীশূৰ আৰু বাংগালোৰৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ীয়ে এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময় কম লয় যদি দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় গতি যাত্ৰীবাহী ৰেলগাড়ীখনত 11 কিলোমিটাৰ বেছি হয় তেন্তে ৰেলগাড়ী দুখনৰ গড় গতি উলিওৱা তো তোমালোকে এটা কথা মনত ৰাখিবা যে ৰেলগাড়ীৰ এটা অংক হলে আহিব তোমালোকৰ কিতাপত 4-5টা আছে ৰেলগাড়ীৰ অংক তোমালোকে গোটেইখিনি কৰি যাবা আৰু এইটো মেইনলি কৰিয়ে যাবা বহুত ইম্পৰ্টেন্ট হয় তো ৰেলগাড়ীৰ অংক কেনেদৰে আমি নিয়মত কৰিব লাগে তো সেইবিলাক শিকি লোৱা তোমালোকে আগতে তাৰ পিছত এইবিলাক কৰা 13 নম্বৰ কুৱেশ্যন আছে এটা টিভি সেট উৎপাদনকাৰী উদ্যোগে তৃতীয় বছৰত 600টা আৰু সপ্তম বছৰত 700টা সেট উৎপন্ন কৰিলে প্ৰতি বছৰে উৎপাদন এটা নিৰ্দিষ্ট সংখ্যাত সুকমভাৱে বাঢ়ি যোৱা বুলি ধৰিলে প্ৰথম বছৰৰ উৎপাদন কিমান হ'ব 2 নম্বৰত আছে দশম বছৰৰ উৎপাদন কিমান হ'ব আৰু 3 নম্বৰ আছে প্ৰথম 7 বছৰৰ মুঠ উৎপাদন নিৰ্ণয় কৰা তো তোমালোকৰ এনেদৰে উৎপাদন নিৰ্ণয় কৰাৰ কাৰণে তোমালোকৰ যিখিনি কুৱেশ্যন আছে তাৰে পৰা এটা আহিব আৰু এইটো কুৱেশ্যন বহুত ইম্পৰ্টেন্ট হয় 3 মাৰ্কৰ কুৱেশ্যন তোমালোকে চাই যাবা ভালদৰে 14 নম্বৰ কুৱেশ্যনত আছে এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিদ্যায়তনিক ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মুঠ 700 টকাৰ হাতে নগদ ধনৰ পুৰস্কাৰ দিব লগা হ'ল যদি প্ৰতিটো পুৰস্কাৰৰ ধন তাৰ আগৰটোতকৈ 20 টকা কম হয় তেনেহলে প্ৰতিটো পুৰস্কাৰৰ মূল্য নিৰ্ণয় কৰা তো তোমালোকৰ এনে ধৰণৰ বিদ্যালয়ৰ কুৱেশ্যন আহিব পাৰে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগত এটা কুৱেশ্যন আহি যাব পাৰে তো তোমালোকে এই কুৱেশ্যনটো ভালদৰে পঢ়ি যাবা 15 নম্বৰ কুৱেশ্যন এটা আয়তক্ষেত্ৰৰ দিক প্ৰস্থতকৈ 8 সেন্টিমিটাৰ বেছি আয়তক্ষেত্ৰটোৰ কালি 240 সেন্টিমিটাৰ হলে আয়তক্ষেত্ৰটোৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰা তো আকৌ আহিছে দিক আৰু প্ৰস্থ নিৰ্ণয় কৰা আয়তৰ তো মই তোমালোকক আগত কোৱাৰ দৰে যে তোমালোকে কাৰো ওপৰত বিশ্বাস নকৰিবা প্লিজ মেথছ বিষয়টো লৈ তোমালোকে কাৰো ওপৰত বিশ্বাস নকৰিবা যে এইখিনি পঢ়িলে আমি 100% কমন পাম কোনো এজন মানুহে তোমাক 100% কমন দিব নোৱাৰে কেতিয়াও দিব নোৱাৰে যে মেথছ বিষয়টো লৈ বেলেগ সাবজেক্ট হলে বেলেগ কথা সেইবিলাক বেলেগ কথা কিন্তু মেথছ সাবজেক্টটো লৈ হুবহু কুৱেশ্যন তোমালোকৰ নাহিব তোমালোকৰ কুৱেশ্যন প্যাটাৰ্ন সেম আহিব পাৰে কিন্তু সেম টু সেম কুৱেশ্যন মেথছত কেতিয়াও নাহে তো তোমালোকে নিয়মবোৰ জানি লোৱা কমন কুৱেশ্যনৰ ভিতৰত কোনটো নিয়ম ফলো হৈছে বা কোনটো নিয়ম ফলো কৰিলে আমি এই কুৱেশ্যনটো সলভ কৰিব পাৰি সেই নিয়মসমূহ তোমালোকে আগতে জানি লোৱা নেক্সট কুৱেশ্যন আছে 16 নম্বৰ তলত দিয়া সমান্তৰ প্ৰগতিটো 10তম পদ নিৰ্ণয় কৰা ইয়াতে দিছে 10 নম্বৰ পদটো আমি উলাইব লাগিব তো সমান্তৰ প্ৰগতিৰ মেথছ বিলাক কেনেদৰে কৰে সেই নিয়মবোৰ জানি এই মেথছটো কৰিবা তোমালোকে নেক্সট 17 নম্বৰ কুৱেশ্যনত আছে চিত্ৰত ABCD এটা সামান্তৰিক BE এ CDক M বিন্দুত সমদ্বিখণ্ডিত কৰে আৰু ACক L বিন্দুত কাটিছে প্ৰমাণ কৰা যে EL = 2BL 18 নম্বৰ কুৱেশ্যন ত্ৰিকোণমিতিৰ অভেদ ব্যৱহাৰ কৰি প্ৰমাণ কৰা আকৌ আহিছে ত্ৰিকোণমিতিৰ অংক তো ত্ৰিকোণমিতিৰ অংক তোমালোকৰ বহুতেই নোৱাৰা তো ত্ৰিকোণমিতিৰ অংক তোমালোকে কি কৰিবা যিবিলাক নিয়ম আছে সেইবিলাক ফলো কৰা সেইবিলাক ফলো কৰিলে আমি অংকবোৰ একদম আসানিছে কৰিব পাৰো তো ইয়াতে আছে sin θ minus cos θ plus 1 by sin θ plus cos θ equal to 1 by sin sec θ minus tan θ
তো এই অংকটো তোমালোকৰ কিতাপতে আছে পাই যাবা তো এই অংকটো তোমালোকে ভালদৰে কৰি যাবা ইম্পৰ্টেন্ট আছে 19 নম্বৰ কোৱেশ্চনত আছে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ যদি হিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গ দুটাৰ বাহুৰ পৰিমাপ উলিওৱা এটো ইজি কোৱেশ্চন হয় কিন্তু তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে 2 মাৰ্কৰ কোৱেশ্চন হয় চাই যাবা তোমালোকে বৰ্গৰ কালি কেনেদৰে উলিয়াব লাগে 20 নম্বৰ কোৱেশ্চন এটা সমান্তৰ প্ৰগতিত 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষৰ পদটো 106 29তম পদটো নিৰ্ণয় কৰা 21 কোৱেশ্চনত আছে 21 নম্বৰ কোৱেশ্চন 6 9 আৰু 15 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি তো কেনেদৰে পূৰ্ণবৰ্গ সংখ্যা আটাইতকৈ সৰু আটাইতকৈ ডাঙৰ কেনেদৰে উলিয়াব লাগে তো সেই নিয়মবোৰ তোমালোকে শিকা আগতে তাৰ পিছত অংকবিলাক কৰি যাবা 22 নম্বৰ কোৱেশ্চন 5 বছৰৰ আগতে এর বয়স বিৰ 3 গুণ আছিল আৰু 10 বছৰ আগতে এর বয়স বিৰ বয়সৰ 2 গুণ হ'ব এ আৰু বিৰ বৰ্তমান বয়স উলিয়া তো বয়সৰ অংক তোমালোকৰ পৰীক্ষাত এটা হলেও আহিবই তো তোমালোকে বয়সৰ অংকবিলাক শিকা আৰু এইটো তোমালোকক মই কমন দিছো যে এইটো আহি যাব পাৰে তো তোমালোকে বয়সৰ অংকবিলাকৰ নিয়ম কেনেদৰে কৰিব লাগে সেইবিলাক শিকা হেইটোৱে আহিব যে হেইটো কোনো কথা নাই কাৰণ আমাৰ অংক কিতাপটো তোমালোকে চাই যে বহুত ডাঙৰ আৰু অংক কেতিয়াও আমাৰ হুবহু কোৱেশ্চন নাকাটে তোমালোকক বাৰে বাৰে কৈ আছিলো যে অংক আমাৰ হুবহু কোৱেশ্চন নাকাটে তো তোমালোকে নিয়মবোৰ চাই তোমালোকে অংকবিলাক প্ৰেক্টিস কৰি যোৱা যাতে যি নাম্বাৰ আহক নাম্বাৰৰ চেঞ্জিং হ'বই নাম্বাৰ যিবিলাক থাকে সংখ্যাবিলাক তো সেইবিলাকৰ চেঞ্জিং হ'বই তো তোমালোকে সেইবিলাক যিয়েই আহক তোমালোকে কৰি আহিব পাৰা নিয়মবিলাকত ধ্যান দিয়া 23 নম্বৰ কোৱেশ্চন ৰঙা হেউজীয়া আৰু হালধীয়া বাল্ব 80 সেকেন্ড 90 সেকেন্ড আৰু 110 সেকেন্ডৰ অন্তৰে জ্বলে গোটেই কেইটা বাল্ব ৰাতিপুৱা 4 বজাত একেলগে জ্বলে তিনিটা বাল্ব আকৌ একে সময়তে কোন সময়ত জ্বলিব তে এনেধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিবই এটা তো তোমালোকে চাই যাবা 24 নম্বৰ কোৱেশ্চনত আছে 4 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা ঐক্যকেন্দ্ৰিক বৃত্ত ডাঙৰ বৃত্তটোৰ জেডালে সৰু বৃত্তটোক স্পৰ্শ কৰে স্পৰ্শকডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা তো তোমালোকৰ এই কোৱেশ্চনটো আছে এই কোৱেশ্চনটো তোমালোকৰ 10 নম্বৰ চেপ্টাৰৰ পৰা আছে তো তোমালোকে ভালদৰে চাই যাবা এই কোৱেশ্চনটো 25 নম্বৰ কোৱেশ্চন দুটা সংখ্যাৰ লসাগু আৰু হিহঁতৰ গসাউৰ 45 গুণ যদি এটা সংখ্যা 125 আৰু সংখ্যা দুটাৰ গসাউৰ লসাগুৰ সমষ্টি 1150 হয় তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা তো লসাগু গসাউৰ যেটোবিলাক নিয়ম আছে যে কেনেদৰে কৰিব লাগিব তো সেইবিলাক চাবা তোমালোকে আৰু এই কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে তোমালোকৰ পৰীক্ষাৰ বাবে চাই যাবা 26 নম্বৰ কোৱেশ্চন এখন মটৰ নাও স্থিৰ পানীত প্ৰতি ঘণ্টাত 18 কিলোমিটাৰ যায় উজনিত হতত 24 কিলোমিটাৰ যোৱা সময়ত ভটিয়নিত একেখন ঠাইলৈ ঘূৰি অহা সময়তকৈ 1 ঘণ্টা বেছি পানীৰ হতৰ দুটি নিৰ্ণয় কৰা তো নাৱৰ অংক এটা আহিবই তো তোমালোকক মই টপিক বিলাক কৈয়ে দিছো যে নাৱৰ মেথছ আহিব তোমালোকৰ ইউক্লিডৰ বিভাজনীয় বিধি আহিব তোমালোকৰ তাৰ পিছত তোমালোকৰ এটা ট্ৰেইনৰ অংক আহিব তো তোমালোকে এনেদৰে কিছুমান টপিক আছে যিবিলাকত তোমালোকৰ মেথছ বিলাক আহিব মই পাৰিলে তোমালোকক টপিক বিলাক দি যাম এটা সময়ত যে এটা ভিডিও বনাম টপিক বিলাক লৈ যে কি তোমালোকৰ ইম্পৰ্টেন্ট টপিক কি ইম্পৰ্টেন্ট টপিক তোমালোকে চাই যাব লাগিব পৰীক্ষাৰ বাবে আৰু কি নিয়ম শিকি যাব লাগিব তো তোমালোকক মই এটা ভিডিওত সম্পূৰ্ণকৈ দি দিম হেবিলাক টেনচন নলবা তোমালোকে এইবিলাক পঢ়ি থাকা আগতে নেক্সট 27 নম্বৰত আছে দুটা সদৃশ ত্ৰিভুজৰ কালি সমান হলে প্ৰমাণ কৰা যে ত্ৰিভুজ দুটা সৰ্বসম তো প্ৰমাণ কৰা আহিবয়ে এটো উপপাদ্য হয় এটা তো তোমালোকক মই ইম্পৰ্টেন্ট উপপাদ্য দি দিম এনসাৰ উইথ এনসাৰ দি দিম তোমালোকক উপপাদ্য যে কমন কেইটামান দি দিম 4-5টা মান উপপাদ্য তোমালোকক দি দিম হেইখিনি পঢ়িলে তোমালোকে পৰীক্ষাত 100% কমন পাই যাবা উপপাদ্যৰ পৰা তো তোমালোকক মই আনিম এটা উপপাদ্যৰ ভিডিও নেক্সট 28 নম্বৰত আছে এটা অৰ্ধগোলকৰ ওপৰত এটা লম্বীয় বৃত্তাকাৰ শংকুৰ দ্বাৰা আগৰি থকা আকৃতিৰ এটা গোটা পুতলা সজোৱা হৈছে শংকুৰৰ উচ্চতা 2 সেন্টিমিটাৰ আৰু ভূমিৰ ব্যাস 4 সেন্টিমিটাৰ পুতলাটোৰ আয়তন নিৰ্ণয় কৰা তো এনেদৰে তোমালোকৰ শংকুৰ আয়তন আহিছে তো তোমালোকে শংকুৰ আয়তন কেনেদৰে উলিয়াব লাগে চাই তাৰ পিছত অংকটো কৰি যাবা 29 নম্বৰ আছে দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3 ৰে বিভাজ্য তো মই ইয়াতে 3 ৰে বিভাজ্য দিছো কাৰণে যে 3 ৰে বিভাজ্যই আহিব হেতু কোনো কথা নাই তোমালোকে 5 ৰে বিভাজ্যও চাই যাবা 3 ৰে বিভাজ্যও চাই যাবা 6 ৰে বিভাজ্যও চাই যাবা যে এটা কোৱেশ্চন আহিছে মানে কি তাৰে গোটেইখিনি বস্তু কমপ্লিট কৰি তোমালোকৰ যাব লাগিব তো তোমালোকে এটা বস্তু আহিছে কাৰণে যে এটা বস্তুয়ে চাই যাবা তেনেকুৱা কিন্তু নকৰিবা তেনেকুৱা ভুল কৰিলে তোমালোকে পিছত গৈ আফসোস কৰিব লাগিব আৰু মই তোমালোকে কিন্তু 100% কোৱা নাই যে এইটোই আহিব কাৰণ মেথছৰ বিষয়টো তোমালোকে 100% কমন মই নিদিও আৰু কোনো টিচাৰে যদি দি আছে হেইটো একমাত্ৰ ভিউজ লুটাৰ কাৰণে তোমালোকে ভাবি লবা হেইটো একমাত্ৰ ভিউজ লুটাৰ কাৰণে কিন্তু মই তোমালোক আগৰ পৰাই কৈ দিছো যে মেথছ বিষয়টো তোমালোকে নিয়মত ফলো কৰিব লাগিব আৰু তোমালোকৰ প্যাটাৰ্ন হে একে আহিব তোমালোকৰ অংক সেম টু সেম আহিব নোৱাৰে
আৰু যদি আহি যায় সেইটো তোমালোকৰ ভাগ্যৰ কথা, কিন্তু অংক কেতিয়াও সেম টু সেম নাহে। 30 নম্বৰ কুৱেশ্যনত আছে এৰ কিমান আছে -5 7, বি -4 -5 আৰু চিৰ মান দিয়া আছে -1 -6 আৰু ডি 4 5। বিন্দুকেইটা এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু হয়, তেন্তে ABCD চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰা। তোমালোকে কৰিবা যেনেদৰে নিয়ম আছে তোমালোকৰ পৰীক্ষাৰ বাবে। 31 নম্বৰ কুৱেশ্যন আছে এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰ পৰা এটা অৰ্ধগোলাকাৰ আকৃতিৰ গভীৰতা কাঢ়ি লোৱা হৈছে, যাতে অৰ্ধগোলাকাৰ বেগ L ঘনকৰ কাষৰ সৈতে একে হয়। অৱশিষ্ট অংশৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। তো ঘনকৰ পৃষ্ঠকালি কেনেদৰে নিৰ্ণয় কৰিব লাগে, আয়ত্ত ঘনকৰ পৃষ্ঠকালি কেনেদৰে নিৰ্ণয় কৰিব লাগে, টোটেলি তোমালোকে পঢ়ি লোৱা। আৰু এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট আছে, চাই যাবা তুমি। তাৰপিছত চোৱা তোমালোকৰ কুৱেশ্যন 32 নম্বৰ, দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 290। তো তোমালোকৰ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, চাই যাবা তুমি, 2 মাৰ্কৰ কুৱেশ্যন হয়। 33 নম্বৰত আছে 1000 টকা বছৰি 4% সৰল সুতৰ হাৰত বিনিয়োগ কৰা হ'ল, প্ৰতি বছৰত অন্তত সুত কিমান হ'ব গণনা কৰা। সুতৰ এই পৰিমাণসমূহে এটা সমান্তৰ প্ৰগতি গঠন কৰে নে, যদি কৰে এই তথ্যখিনিৰ সহায়ত 30 বছৰৰ অন্তত সুতৰ পৰিমাণ নিৰ্ণয় কৰা। তো তোমালোকৰ সুদমূলৰ যিবিলাক সুদৰ অংক আছে এটা হলেও আহিব পৰীক্ষাত, আৰু 3 মাৰ্কৰ আহে সুদৰ অংক, মনত ৰাখিবা। তো সুদৰ অংক তোমালোকে ভালদৰে কৰি যাবা, যাতে তোমালোকে পৰীক্ষাত গৈ কৰি আহিব পাৰা। আৰু তোমালোকক মই আগতে কোৱাৰ দৰে আকৌ কৈ আছো যে তোমালোকে প্লিজ নিয়ম ফলো কৰা, নিয়মবিলাক পঢ়ি যোৱা, অংকৰ নিয়মবিলাক শিকি যোৱা। মই তোমালোকক যদি তোমালোকৰ থিয়ৰিৰ কমন টপিক বা তোমালোকৰ উপপাদ্যৰ এনেধৰণৰ ভিডিঅ'সমূহ লাগে, তেন্তে তোমালোকে কমেণ্ট কৰিবা, মই নেক্সট ভিডিঅ'ত লৈ আহিম। তোমালোকে কমেণ্ট কৰিবা কাৰ কাৰ লাগে, আৰু তোমালোকে নিয়মবিলাক পঢ়ি গৈ থাকা আৰু এই অংকসমূহ তোমালোকে কৰি গৈ থাকা। তো ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। আৰু যদি আমাৰ চেনেলত তোমালোকে নতুনকৈ আহিছিলা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।